সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আজি হৈছে 12 মে সন্ধিয়া খবৰকেইটা আপোনালোকে শেষলৈকে চাই আপোনালোকৰ মন্তব্য লিখিব। প্ৰথমটো খবৰ যদি আমি চাওঁ, মুখ্যমন্ত্ৰী ৰূপে শপত ল'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ৰূপে শপত ল'লে আৰু শপত লৈ আমি যদি চাওঁ তেনেহ'লে তেওঁ যিসমূহ প্ৰতিশ্ৰুতি দিছিলে, অসমৰ ৰাইজক যিসমূহ প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰতিশ্ৰুতিসমূহ পূৰ কৰাৰ লক্ষ্যৰে আগন্তুক যি 5 বছৰত সকলোখিনি কাম কৰাৰ তেওঁ সেইখিনি পৰিকল্পনা কৰিছে। ৰাইজে যি মৰম দিছে, সেইখিনি আশীৰ্বাদ লৈয়ে আগুৱাই যাম বুলি কৈছে আৰু সেইখিনি কি কৰিছে, আগন্তুক 5 বছৰত কাম কৰাৰ কথা মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ উল্লেখ কৰিছে। আৰু আপোনালোকে ভিডিঅ'টোৰ মাজতে চাই আছে যদি তেনেহ'লে আপোনালোকে ডেছক্ৰিপশ্যনত এটা লিংক আছে প্ৰডাক্টৰ, আপোনালোকে কিনিবলৈ গ'লে কিনিব পাৰিব, নহ'লে আপোনালোকে ভিডিঅ'টোত প্লে হৈ আছে, আপোনালোকে বাওঁতে সেইটো দেখিব প্ৰডাক্টটো। বাৰু যি কি নহওক, এতিয়া আজি মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু শপত ল'লে, এই যি শপত গ্ৰহণ অনুষ্ঠানত অংশ ল'বলৈ আহি এইটো মাই কামাখ্যাত আশীষ ল'লে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই। তেতিয়া দেখা গ'ল যিহেতু এইবাৰ অসমত 26 নিৰ্বাচনৰ যিটো ফলাফলত যি তেওঁলোকে NDA বিজেপিয়ে লাভ কৰিলে অভূতপূৰ্ব, তো এইখিনি দেখি সকলো তেনেদৰে আচৰিত হৈ গৈছে যে ইমানখিনি সফলতা কেৱল মাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বত যি এইবাৰ নিৰ্বাচনী প্ৰচাৰ চলাইছিলে সেইখিনি পাবলৈ সক্ষম হৈছে। আৰু ইয়াক লৈ সেইখিনি তেওঁলোকে কি কৰিছে, অসমবাসীক বহুত বেছি সেইখিনি তেওঁলোকে চিৰঋণী হৈ থাকিম বা অসমবাসীৰ ওচৰত সদায় আমি কি হ'ম যে চিৰকৃতজ্ঞ হৈ ৰ'ম, এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়োৱা দেখা গৈছে। তেতিয়া মুখ্যমন্ত্ৰী সহ 4গৰাকীয়ে মন্ত্ৰীয়ে ল'লে শপত, আপোনালোকে দেখিলেই, তো বিশেষ বহলাই কোৱাৰ প্ৰয়োজন নাই। এতিয়া এই যি মন্ত্ৰীসকল বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো মূল উদ্দেশ্যটো হ'ব যে অসমবাসীৰ ৰাইজে যেনেদৰে বিচাৰে, অসমবাসীয়ে যিটো বিচাৰিছিলে, যেনেদৰে তেওঁলোকে সেইখিনি অসমখন আগুৱাই নিবৰ বাবে যিসমূহ সমস্যা আছে সেই সকলোখিনি কাম কৰা, এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া উল্লেখ কৰিছে। আৰু সকলোৱে এইটোৱে বিচাৰিছে আৰু শপত লৈ সেইটোৱে কৈছে যে ৰাইজৰ হৈ আমি কাম কৰি যাম আগন্তুক সময়ত। নেক্সটটো খবৰ যদি আমি চাওঁ তেনেহ'লে অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে অখিল গগৈ ডাঙৰীয়াই কৈছে যে কংগ্ৰেছৰ কাৰণে আমি ডুবিলোঁ। এতিয়া তেওঁলোকে যি আজিৰ দিনটোত, অৰ্থাৎ আজি নহয়তো এই যি নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিলে হয়, তেওঁলোকে শপত ল'লে হয়, বিৰুদ্ধে যিহেতু কৈছিলে আমি এইবাৰ চৰকাৰ গঠন কৰিম, ৰাইজৰ হৈ আমি কাম কৰিম, কিন্তু দেখা গ'ল ৰাইজে সেই তেনেদৰে তেওঁলোকক আঁকোৱালি নল'লে। আৰু ইয়াৰ যি মূল বিষয় আছিলে, যেনেদৰে প্ৰচাৰ চলাব লাগিছিলে, সেইখিনিৰ ওপৰত অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে কংগ্ৰেছৰ কাৰণেই আমি এই নিৰ্বাচনত হাৰিলোঁ আৰু আমি ডুবিলোঁ বুলি এনেদৰে অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰা দেখা গৈছে। নেক্সটটো হৈছে আমি যদি চাওঁ তেনেহ'লে আজি খানাপাৰাত লাখ লাখ লোকৰ জনসমাগম, VVIP লোক, ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপমুখ্যমন্ত্ৰী আৰু অসমৰ যিসকল জনসাধাৰণ তেওঁলোকে উপস্থিত থাকে, লাখ লাখ কৰ্মী যিসকল তেওঁলোকে এইবাৰ নিৰ্বাচনত বিজেপিক জয়যাত্ৰাৰ মুখলৈ লৈ গ'ল, সেইখিনি তেওঁলোক আজি উপস্থিত থাকে জনসাধাৰণ। আৰু জনসাধাৰণৰ সন্মুখত মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী ৰূপে আজি শপত লোৱা দেখা যায়। আৰু ৰাইজক যি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিসমূহ পূৰ কৰাৰ এইখিনি কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী মহোদয়ে। আজি যদি চাওঁ তেনেহ'লে গৌৰৱ গগৈ ডাঙৰীয়াক প্ৰশ্ন সোধা গৈছিলে যে যিহেতু আজি শপত গ্ৰহণত উপস্থিত তেওঁলোক থাকিব নে নাথাকে, এইখিনি ক্ষেত্ৰত গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰি ক'লে যে আমি এই শপত গ্ৰহণ অনুষ্ঠানত আমি উপস্থিত নাথাকোঁ। আৰু দেখা গ'ল তেওঁলোক আজি এই যি শপত গ্ৰহণত উপস্থিত তেওঁলোক নাই। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিসমূহ প্ৰতিশ্ৰুতি দিছিলে, প্ৰতিশ্ৰুতিসমূহ পূৰ কৰাৰ দিশে, অৰ্থাৎ প্ৰতিশ্ৰুতিসমূহ কেনেদৰে পূৰ কৰিব পাৰি সেই দিশেৰে কি হ'ব, এতিয়া 10 লাখ যুৱক যুৱতীক আত্মনিৰ্ভৰশীল আঁচনি দিয়া হ'ব। অতি সোনকালে এইসমূহ ৰেজিষ্ট্ৰেশ্যন হ'ব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত আপোনালোকে আবেদন কৰিব পাৰিব। আবেদন কৰাৰ পাছত আপোনালোকৰ কি হ'ব, এইখিনি ক্ষেত্ৰত ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ হোৱাৰ পাছত আপোনালোকে সেই ইণ্টাৰভিউৰ পাছত ভাল হোৱাৰ পাছত আপোনালোকে লাখ লাখ টকা পাবলৈ আপোনালোকে গৈ আছে। আপোনালোকে সকলোখিনি আপোনালোকৰ ডকুমেণ্ট ঠিক কৰি ৰাখক। এইখিনি আপোনালোকে ঠিক কৰি ৰাখিলে আগন্তুক সময়ত এই যি আত্মনিৰ্ভৰশীল আঁচনিত আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকে আবেদন কৰাৰ পাছত আপোনালোকে বাছনি হ'লে তেনেহ'লে আপোনালোকে লাখ লাখ টকা আপোনালোকে পাব। নেক্সট খবৰ যদি চাওঁ তেনেহ'লে যিসকল চাহ
চাহ শ্ৰমিকসকলৰ হৈ কাম কৰাৰ কথা এইখিনি মুখ্যমন্ত্ৰী মহোদয়ে উল্লেখ কৰিছিলে নিৰ্বাচনৰ পূৰ্বে। যদি আমি চাওঁ তেনেহ'লে এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে এই কথা উল্লেখ কৰিছে যে চাহ শ্ৰমিকসকলৰ যি মজুৰি সেই দৈনিক মজুৰি বৃদ্ধি কৰাৰ কথাও সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তো চাহ শ্ৰমিকসকলৰ দৈনিক যি মজুৰি সেইসমূহ বৃদ্ধি কৰা হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ যদি চাওঁ, আটাইতকৈ বহুত বেছি গুৰুত্বপূৰ্ণ এই বিষয়টো যে উচ্ছেদ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত যিহেতু নিৰ্বাচনৰ পূৰ্বে কৈছিলে যে যিসকলে অবৈধভাৱে চৰকাৰী মাটিত দখল কৰি আছে, যদি চৰকাৰী মাটি 1 ইঞ্চিও দখল কৰি আছে তেনেহ'লে তেওঁলোকক কি কৰা হ'ব, চৰকাৰী মাটিৰ পৰা উঠাই দিয়া হ'ব। আৰু বিশেষকৈ যিসমূহ বাংলাদেশী মিয়া আছে তেওঁলোকে যদি চৰকাৰী মাটিত আছে আৰু এই সত্ৰ মন্দিৰ যদি তেনেদৰে দখল কৰি আছে, এই সকলোখিনিকে উচ্ছেদ কৰি দিয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে মন্তব্য কৰিছে। নেক্সট খবৰ যদি আমি চাওঁ তেনেহ'লে কৃষকসকলৰ বাবে বহুত বেছি ভাল খবৰ। কৃষকসকলৰ বাবে বহুত বেছি ভাল খবৰ কি, কৃষকসকল যিসকল ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকললৈ 11,000 টকাকৈ এইখিনি দিয়া হ'ব আৰু 10,000 কৃষকলৈ ট্ৰেক্টৰ ক্ৰয়ৰ বাবে 3 লাখ টকাকৈ ৰাজসাহায্য এইখিনি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু ধান ক্ৰয় অতিৰিক্ত ৰাজসাহায্য এনেদৰে এইখিনি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। এতিয়া যিসকল কৃষিৰ লগত জড়িত হৈ আছে, যিসকল কৃষক, তেওঁলোকৰ বাবে ভাল খবৰ যে হয় কৃষকৰ বাবে কি কৰিব, তেওঁলোকে সেইখিনি ক্ষুদ্ৰ আৰু উপান্ত কৃষকলৈ 11,000 টকাকৈ সেইখিনি তেওঁলোকক দিয়া হ'ব আৰু 10,000 কৃষকলৈ প্ৰায় ট্ৰেক্টৰ ক্ৰয় কৰিবৰ বাবে 3 লাখ টকাকৈ দিয়া হ'ব বুলি এইখিনি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আগন্তুক সময়ত ইয়াৰ বিষয়ে সকলোখিনি সবিশেষ আহিব, নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। নেক্সট খবৰ যদি আমি চাওঁ তেনেহ'লে নতুনকৈ প্ৰায় 15 লাখ চৰকাৰী ঘৰ, আপোনালোকে যদি চৰকাৰী ঘৰৰ বাবে জিঅ'টেগ কৰিছিলে, যদি আপোনালোকে জিঅ'টেগ কৰাৰ পিছত আপোনালোকৰ লিষ্টত নাম আহিলে তেনেহ'লে আপোনালোকৰ কি হ'ব, লিষ্টত নাম অহাৰ লগে লগে আপোনালোকৰ অতি সোনকালে আজি চৰকাৰ গঠন হৈ গ'ল আৰু এই গঠন হৈ যোৱাৰ পাছতে এই যিসকলে জিঅ'টেগ কৰিছিলে, যিসকলৰ নাম আহিলে তেওঁলোকে অতি সোনকালে চৰকাৰী ঘৰ পাবলৈ গৈ আছে। তো ভাল খবৰ বহুত বেছি, আপোনালোকে অতি সোনকালে চৰকাৰী ঘৰ পাবলৈ গৈ আছে। যদি আপোনালোকৰ বাবে নতুন আপডেট আহে নিশ্চয় জনাম, যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি এতিয়া জনাইছে। নেক্সট খবৰ যদি আমি চাওঁ, ৰাইজৰ অনুভৱে আচল অনুভৱ। ডক্টৰ জয়ন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মন্তব্য কৰিছে যে ৰাইজে কি পাইছে, এই বিজেপি চৰকাৰ এনেদৰে জয়লাভ কৰিছে বা ৰাইজে কি বিচাৰিব বা ৰাইজৰ অনুভৱ কি, সেইখিনি ক্ষেত্ৰত মন্তব্য কৰি কৈছে যে ৰাইজৰ অনুভৱহে আচল অনুভৱ। ডক্টৰ জয়ন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে জন্মভূমিৰ কাৰণে কি কৰি আগুৱাই লৈ যাব, জন্মভূমিৰ কাৰণে কি কৰি আগুৱাই লৈ যাব পাৰিব তাৰ অপেক্ষা কৰিম মাতৃ হিচাপে। তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাতৃগৰাকীয়ে এনেদৰে মন্তব্য কৰিছে যে জন্মভূমিৰ কাৰণে কি কৰি আগুৱাই লৈ যাব পাৰিব তাৰ অপেক্ষা কৰিম বুলি এনেদৰে জনাইছে মাতৃ মৃণালিনী দেৱী ডাঙৰীয়ানীয়ে। তো আজি 12 মে সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। তো এইখিনিতে ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ মানে অন্য এটা ভিডিঅ' এটা লগ পোৱাৰ আশাৰে